আপোনালোকৰ পেজ বা প্ৰফাইল যদি ইনষ্টাগ্ৰামৰ লগত লিংক আছে তেতিয়াহ'লে আপোনালোকে কেনেকৈ ৰিমুভ কৰিব লাগে মই আজি আপোনালোকক ভিডিঅ' বনাই দেখুৱাই আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে ইনষ্টাগ্ৰামত যাব, যোৱাৰ পিছত থ্ৰী ডটত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকৰ তাত একাউণ্ট চেণ্টাৰ বুলি ওলাই আছে, দেখা পাইছেনে? একাউণ্ট চেণ্টাৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তললৈ আহিব। একাউণ্ট ছেটিংছ বুলি আছে, দেখা পাইছেনে? একাউণ্ট ছেটিংছত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত এনেকুৱাকৈ ৰিমুভটো ওলোৱা হৈ থাকিব। আপোনালোকে ৰিমুভত ক্লিক কৰিব। ৰিমুভত ক্লিক কৰাৰ পিছত ৰিমুভ একাউণ্ট চেণ্টাৰ ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ তাত এনেকুৱাকৈ ওলাব, নট নাও কৰিব। নট নাও কৰাৰ পিছত কণ্টিনিউ কৰিব। তাৰপিছত য়েছ ফিনিছ ৰিমুভিং, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ইনষ্টাগ্ৰামৰ লগত ফেচবুকটো লিংক হৈ আছিলে সেইটো ডিলিট হৈ যাব গাইছ। ধন্যবাদ।